আজি আপোনালোকৰ আগলৈ একদম ভাতৰ থালি লৈ আহিছোঁ দেই। আজি আপোনালোকক দেখাবলৈ লৈছোঁ মোৰ ভাতৰ থালিখনতনো কি আছে। আজি ভাতৰ থালিখনত আছে এয়া মাটি দালি, এইফালে ভাত, এইফালে আছে কান্দুলি মাছ, এইফালে আছে আলু ভাজি আৰু এইফালে আছে এটা ভোট জলকীয়া। আজি মোৰ ভাতৰ থালিখন এয়াই। আৰু আহকচোন তেতিয়াহ'লে আজি ভাতৰ থালিখন খাবলৈ আৰম্ভ কৰোঁ। আৰু মাটি দালি খাই মই যে বিৰাট ভাল পাওঁ, মাটি দালি থাকিলে মোক একোৱেই নালাগে। আহক এতিয়া খাওঁচোন কেনেকুৱা হৈছে। খাবলৈ কিন্তু বিৰাট ধুনীয়া হৈছে দেই। মাটি দালি থাকিলে মোক আৰু একোৱেই নালাগে। এতিয়া আৰু মাটি দালিৰ লগত আপোনালোকে গাহৰি মাংস খাই কোনে কোনে ভাল পায় জনাবচোন। মই যে গাহৰি মাংস খাই বিৰাট ভাল পাওঁ মাটি দালি। এতিয়া কান্দুলি মাছকে গাহৰি বুলি খাব লাগিব দেই, মনত সেইটো ফিল লৈ খাই আছোঁ। আৰু মাটি দালিখিনিত মই সদায় আদা আৰু নহৰুটো সৰহকৈ দিওঁ, তেতিয়া মানে টেষ্টটো ভাল আহে। আৰু যিসকলে মাটি দালিৰ লগত গাহৰি খাইছে তেওঁলোকে মানে টেষ্টটোৰ কথা সুধিবই নালাগে ন, সকলোৱে জানেই।